হেল্ল' ষ্টুডেণ্ট, ৱেলকাম টু দ্য লাৰ্নিং টেক্স আমাৰ ইউটিউব চেনেলত আপোনাক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আমি আজি লেংগুৱেজ পেডাগজিৰ এটা অন্যতম গুৰুত্বপূৰ্ণ এটা টপিক পঢ়িম, যাৰ নাম হৈছে ট্ৰান্সলেংগুৱেজিং। ট্ৰান্সলেংগুৱেজিং মানে হৈছে ভাষান্তৰকৰণ। ভাষান্তৰকৰণ। এতিয়া ভাষান্তৰকৰণ কি এইটো আমাৰ জানিব লাগিব। আমি যিকি নহওক, আমি এছামিজ পেডাগজি, লেংগুৱেজ পেডাগজিৰ বহুকেইটা টপিক আমি ইউটিউব চেনেলত আপলোড কৰি দিছোঁ। আপোনালোকে তাৰ পৰা গৈ ডিৰেক্টলি এক্সেছ কৰিব পাৰে। বহুত ইজিলি এক্সপ্লেনেশ্যন আছে বেছড অন PYQ, প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন এনালাইজ কৰি আমি টপিকবিলাক লৈ আহিছোঁ। যিকি নহওক, আজি আমি পঢ়াম ভাষান্তৰকৰণ। ভাষান্তৰকৰণ কি? ভাষান্তৰকৰণ হৈছে যে এজন বহুভাষিক শিক্ষাৰ্থীয়ে কি কৰিব? বহুভাষিক শিক্ষাৰ্থী এজনে নিজৰ সমগ্ৰ ভাষিক সম্পদ সমন্বিত কৰিব। নিজে যিমান ভাষা পাৰে এই ভাষা কি কৰিব? এছিমিলেট কৰিব, একেলগ কৰিব আৰু নমনীয় ব্যৱহাৰ কৰিব। ফ্লেক্সিবল হৈ তেওঁ কি ব্যৱহাৰ কৰিব? তেওঁ যোগাযোগ কৰিব এনেকৈ, অৰ্থ নিৰ্মাণ কৰিব এনেকৈ। তাক সাধাৰণতে কোৱা হৈছে ট্ৰান্সলেংগুৱেজিং। তাৰমানে ছাপোজ ধৰক ষ্টুডেণ্ট এটাই বহু ভাষা জানে, তেওঁ ছাপোজ এটা কনচেপ্ট কৰি আছে, ছাপোজ ধৰক তেওঁ ফটোচিনথেচিছ কৰি আছে। এতিয়া তেওঁ অসমীয়া ভাষাও জানে, তেওঁ ইংলিছ ভাষাও জানে। তেওঁ ইংলিছত পঢ়িছে, ইমান ভালকৈ বুজা নাই, তেওঁ অসমীয়াত পঢ়ি ভালকৈ বুজিছে। বুজাৰ পিছত তেওঁ কি কৰিছে? অসমীয়া আৰু ইংলিছত একেলগে কৰি তেওঁ এটা সম্পূৰ্ণ এটা পূৰ্ণাংগ এটা কনচেপ্ট বেছড নোট বনাইছে, তাৰমানে অৰ্থ মেকিং কৰিছে। তাকেই কোৱা হ'ব কি? ট্ৰান্সলেংগুৱেজিং। ইয়াত ষ্টুডেণ্ট এটা বা শিক্ষাৰ্থী এজন বা ছাবজেক্ট এটাই কি কৰিব পাৰে? নানান ভাষা ব্যৱহাৰ কৰিব পাৰে তেওঁৰ সুবিধা আছে। চিটেড পইণ্ট অফ ভিউ, পেডাগজি পইণ্ট অফ ভিউ আমাৰ জানিব লাগিব যে বহুভাষিকতা এটা সমস্যা কেতিয়াও নহয়, এইটো এটা সম্পদহে। ইয়াৰ ওপৰত বহুত কুৱেশ্যন আহিছিল। ধাৰণা ট্ৰান্সলেংগুৱেজিং, ভাষান্তৰকৰণ ধাৰণাটো কোনে প্ৰথমে দিছিল? C.N. উইলিয়ামছে দিছিল। তাৰপিছত অফেলিয়া গ্ৰাচিয়ে এক তাত্ত্বিক বিকাশ কৰিছিল। ইমানখিনি জানিব নালাগে, এইবিলাক নাহে পৰীক্ষাত, জাষ্ট জনাৰ কাৰণে জানিব পাৰে আপুনি। ট্ৰান্সলেংগুৱেজিঙৰ মূল বৈশিষ্ট্য কি? ট্ৰান্সলেংগুৱেজিং ভাষান্তৰকৰণ মূল বৈশিষ্ট্য হৈছে সমগ্ৰ ভাষা সম্পদ ব্যৱহাৰ। যিমান ভাষা ষ্টুডেণ্টে জানে ব্যৱহাৰ কৰিব পাৰিব। নমনীয় ব্যৱহাৰ মানে যিমান পৰিস্থিতি কনটেক্সট এম্বেডেড হয়, তাৰমানে পৰিস্থিতি আৰু প্ৰয়োজন অনুসৰি তেওঁ ভাষা ব্যৱহাৰ কৰিব পাৰিব, সহজে ভাষা সলনি কৰিব পাৰিব। যেতিয়া পৰিস্থিতি আৰু প্ৰয়োজন অনুসৰি সহজে ভাষা ব্যৱহাৰ কৰিব, তাৰমানে তেওঁৰ পাষ্ট এক্সপিৰিয়েঞ্চৰ লগত এটা জড়িত থাকিব, কাৰণ পাষ্টৰ পৰাইতো ভাষাবিলাক এক্সট্ৰাক্ট কৰিব। তেওঁ পাষ্ট এক্সপিৰিয়েঞ্চৰ লগত জড়িত থাকিব। ইয়াত অৰ্থ নিৰ্মাণৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়। ভাষাক কি কৰি পৃথক কৰি শিকোৱা নহয়, ভাষাক অৰ্থ নিৰ্মাণৰ আহিলা হিচাপে গুৰুত্ব দিয়া হয়। ধৰক বিজ্ঞান ক্লাছ এটাক কি ইংলিছত তত্ত্ব গ্ৰহণ কৰিছে শিক্ষকে, যে ইংৰাজীত ৱাটাৰ চাইকেল বুজাইছে। তাৰপিছত অসমীয়াত কি কৰিছে? অসমীয়াত তেওঁ আলোচনা কৰিছে। তাৰপিছত আকৌ ইংৰাজীত কি কৰিছে? প্ৰকাশ কৰিছে। তথ্য গ্ৰহণ কৰিছে কি ইংলিছত, তাৰপিছত এছামিছত আলোচনা কৰিছে, আকৌ ইংলিছত প্ৰকাশ কৰিছে। তেওঁৰ ইচ্ছা অনুযায়ী কি কৰিছে? ভাষাটো ফ্লেক্সিবল হিচাপে ব্যৱহাৰ কৰিছে। কিন্তু লাষ্টলি কি? মিনিং মেকিং কৰিবই লাগিব। এইটো হৈছে মেইন এছপেক্ট, যে মিনিং মেকিং কৰা, অৰ্থ মেকিং কৰা। ট্ৰান্সলেংগুৱেজিং আৰু ট্ৰান্সলেশ্যন এক নহয়। ট্ৰান্সলেশ্যন ডিৰেক্ট অনুবাদ, যে দ্য বয় ইজ প্লেইং ফুটবল, ল'ৰাজনে ফুটবল খেলি আছে, ইয়াত ডাইৰেক্ট অনুবাদ কৰিছে। ট্ৰান্সলেংগুৱেজিং হৈছে সমগ্ৰ শিক্ষণ প্ৰক্ৰিয়াত বিভিন্ন ভাষিক সম্পদ উদ্দেশ্যপূৰ্ণভাৱে ব্যৱহাৰ কৰা। ইয়াত উদ্দেশ্যপূৰ্ণভাৱে কি? ভাষিক সম্পদ যিমান আছে, যিমান ৰিচৰ্চেছ আছে সেই ৰিচৰ্চেছবিলাক ব্যৱহাৰ কৰা। ইংলিছত পাঠ পঢ়ে, তাৰপিছত অসমীয়াত চিন্তা কৰে। ইংলিছত কোনো এটা পাঠ পঢ়িলে ষ্টুডেণ্টে, অসমীয়াত চিন্তা কৰিলে মিনিংবিলাক, তাৰপিছত আকৌ ইংলিছৰ টাৰ্মলজি বা ইংৰাজীৰ টাৰ্ম ব্যৱহাৰ কৰি উত্তৰ দিলে, লাইক ডেট। তাৰমানে সকলো ভাষাই তেওঁ ব্যৱহাৰ কৰিব পাৰিব। ট্ৰান্সলেংগুৱেজিং আৰু কোড চুইজিং কিন্তু এটা বস্তু নহয়। চাওক, কোড চুইজিং হৈছে কথা বতৰাৰ মাজতে হঠাৎকৈ এটা ভাষাৰ পৰা অন্য এটা ভাষালৈ হস্তান্তৰ হোৱা, যে মই আজি স্কুললৈ যাম, বাট আই উইল কাম বেক আৰ্লি। ইয়াত চাওক, প্ৰথমে এটা কোড ব্যৱহাৰ কৰিছে লেংগুৱেজত, দেন কোড কি কৰিছে? চুইচ কৰিছে। তাক কোৱা হয় কোড চুইজিং।
ভাষা সলনি কৰিছে ইয়াত সম্পূৰ্ণ। কিন্তু ট্ৰান্সলেংগুৱেজিং ভাষা সলনি নহয়, ভাষাৰ সমন্বিত ব্যৱহাৰ। সকলো ভাষাকে চিন্তা কৰি ব্যৱহাৰ কৰা হয়, কেৱল ভাষা সলনি কৰা নহয়। ইয়াত বিভিন্ন ভাষিক সম্পদ ব্যৱহাৰ কৰি চিন্তা কৰা। তাৰমানে ভাষা যে ব্যৱহাৰ কৰা হয়, চিন্তা কৰি ব্যৱহাৰ কৰা হয়, এইটো বুজা আৰু জ্ঞান নিৰ্মাণত সহায় কৰে, কনচেপ্ট বিল্ডিঙত সহায় কৰে। কোৰ্চ চেঞ্জিং হৈছে ভাষা সলনি, ট্ৰান্সলেংগুৱেজিং হৈছে ভাষিক সম্পদৰ সন্মিলিত, ভাষিক সম্পদ যিমান আছে ৰিচোৰ্চ আছে তাক সন্মিলিত কৰি একেলগে ব্যৱহাৰ কৰা। শিক্ষণত ট্ৰান্সলেংগুৱেজিঙৰ গুৰুত্ব কিমান? শিক্ষণত কিমান গুৰুত্ব? শিক্ষণত গুৰুত্ব আছে বোধগম্যতা আৰু পূৰ্বজ্ঞান। মাতৃভাষাৰ সহায়ত কঠিন ধাৰণা সহজকৈ বুজি পায় আৰু পূৰ্বজ্ঞান নতুন শিক্ষাৰ সৈতে সংযোগ কৰে। মাতৃভাষা যেতিয়া টিচাৰে শিকায় তেতিয়া কি কৰে, তেতিয়া ষ্টুডেণ্ট এটা পূৰ্বজ্ঞান পাষ্টৰ নলেজ অতি ইজিলি প্ৰেজেণ্টৰ লগত মিলাব পাৰে। সক্ৰিয় অংশগ্ৰহণ, যেতিয়া মানে লেংগুৱেজ এটা ষ্টুডেণ্টৰ কাৰণে বোধগম্য হয় তেতিয়া কি হৈ যায়, ষ্টুডেণ্ট এক্টিভ হৈ যায়। এতিয়া লেংগুৱেজ এটা ছাবজেক্টৰ, এটা বিষয়ৰ মূল ভেটি নিৰ্মাণ কৰা হৈছে লেংগুৱেজ। লেংগুৱেজ নাজানিলে নহ'ব। আত্মবিশ্বাস, কনফিডেন্স বাঢ়ে। অন্তৰ্ভুক্তিমূলক শিক্ষা, বৈচিত্ৰ্যময় ভাষিক পটভূমিৰ সকলো শিক্ষাৰ্থীৰ সমান সুযোগ প্ৰদান কৰে। এইটো এটা গুৰুত্বপূৰ্ণ কিন্তু এক্সাম পইণ্ট অফ ভিউ জানিব লাগিব। শিক্ষকজনৰ ভূমিকা কি হোৱা উচিত? মাতৃভাষাক সন্মান কৰা উচিত, কোনে কোন বেকগ্ৰাউণ্ডৰ পৰা আহিছে তাক সন্মান কৰা উচিত, সুযোগ সৃষ্টি কৰা উচিত, সুযোগ দিব লাগিব ষ্টুডেণ্টবিলাকক যাতে তেওঁলোকে নিজৰ মতামত এক্সপ্ৰেছ কৰিব পাৰে। উদ্দেশ্যপূৰ্ণ ব্যৱহাৰ, লক্ষ্য ভাষা কি, ভাষা যে ব্যৱহাৰ কৰিব উদ্দেশ্যপূৰ্ণ ব্যৱহাৰ হ'ব লাগিব। লক্ষ্য ভাষাৰ অনুশীলনত নিশ্চিত কৰি ভাষা ব্যৱহাৰ উদ্দেশ্যপূৰ্ণ আৰু পৰিকল্পিত কৰা। উদ্দেশ্যপূৰ্ণ ভাষা ব্যৱহাৰ কৰিব লাগিব। লক্ষ্য ভাষা কি, টাৰ্গেট ভাষা আগত ৰাখি কি কৰিব লাগিব, উদ্দেশ্যপূৰ্ণ ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ কিছুমান সীমাবদ্ধতা আছে, কিছুমান সুবিধা আছে। সুবিধাসমূহ কি, বোধগম্যতা বুজাৰ কাৰণে সুবিধা হয়, আত্মবিশ্বাস বৃদ্ধি পায়, চিম্পল কথা। তাৰপিছত সমালোচনামূলক চিন্তা আৰু শব্দ ভাণ্ডাৰ বিকশিত হয়, ভকেবছ ডেভেলপ হ'ব। সমালোচনাত্মক চিন্তা মানে ফুল ডিটেইল চিন্তা কৰিব পাৰিব। অন্তৰ্ভুক্তিমূলক তাৰমানে নিজক ভিতৰৰ বুলি ভাবিব, বাহিৰৰ বুলি নভাবে। সহযোগিতামূলক শিক্ষণ সুনিশ্চিত কৰিব, কোঅপাৰেশ্যন বাঢ়িব। নিজৰ কোঅপাৰেশ্যন কেনেকৈ বাঢ়িব, যেতিয়া নিজৰ মতামত যেতিয়া প্ৰকাশ কৰিব পাৰিব, অবভিয়াছলি কোঅপাৰেশ্যন বাঢ়িব। কিন্তু কিছুমান সীমাবদ্ধতা আছে। সীমাবদ্ধতা হৈছে যে টাৰ্গেট লেংগুৱেজ হয়তো যদি এনেকুৱা হয়, সাপোজ মাদাৰ টঙৰ যদি বেছি ব্যৱহাৰ হয়, টাৰ্গেট লেংগুৱেজৰ ব্যৱহাৰ হয়তো কমি যাব পাৰে। এতিয়া এটা ক্লাছৰুমত যদি সকলো ভাষা ভাষীৰ ছাত্ৰবিলাকক যদি সকলো ভাষাই যদি ব্যৱহাৰ কৰা হয়, টিচাৰৰ এই ক্ষেত্ৰত অসুবিধা হ'ব পাৰে। আশংকা কি, শিক্ষাৰ্থী মাতৃভাষাৰ ওপৰত অত্যাধিক নিৰ্ভৰশীল হৈ যাব আৰু ছেকেণ্ড লেংগুৱেজৰ ওপৰত গুৰুত্ব নিদিব। ইয়াৰ সমাধান কি, শিক্ষকে কেতিয়া আৰু কেনেকৈ ব্যৱহাৰ কৰিব সেয়া সঠিকভাৱে পৰিকল্পনা। এই শিক্ষকৰ পৰিকল্পনা হ'ব লাগে, কেতিয়া ছেকেণ্ড লেংগুৱেজক টাৰ্গেট কৰি কেতিয়া ব্যৱহাৰ কৰিব, কণ্টেণ্ট এম্বেডেড কেতিয়া ব্যৱহাৰ কৰিব, এইটো কি শিক্ষকৰ প্ৰপাৰ পৰিকল্পনা হ'ব লাগে। যি কি নহওক, ইংলিছ ক্লাছৰুমত মাতৃভাষাৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ কৰিব লাগে, এইটো ভুল পদ্ধতি চিটেড দৃষ্টিকোণৰ পৰা। এইবিলাক কিন্তু গল্ডেন ৰুলসমূহ কিন্তু মনত ৰাখিব লাগিব। উপযুক্ত পদ্ধতি হৈছে যে শিক্ষাৰ্থী মাতৃভাষাক লক্ষ্য ভাষা হিচাপে সহায়ক সম্পদ হিচাপে ব্যৱহাৰ কৰিব লাগিব। মাতৃভাষাক কি লক্ষ্য ভাষা যাবৰ কাৰণে এটা ব্ৰিজ হিচাপে ব্যৱহাৰ কৰিব লাগিব। কাক, এই মাতৃভাষাক। মাতৃভাষাক ৰিচোৰ্চ হিচাপে দেখিব লাগিব। বহুভাষিকতাক সম্পদ আৰু পূৰ্বজ্ঞান, যেতিয়া নিজৰ ভাষাক যেতিয়া প্ৰাধান্য দিয়া হ'ব, তাৰমানে তেওঁ পাষ্টৰ লগত ৰিলেট কৰিব পাৰিব। চ' এই পাৰ্সপেক্টিভ আপোনাৰ কিন্তু মনত ৰাখিব লাগিব। যি কি নহওক, ভেৰি ইজি, ভেৰি চিম্পল টপিক, জাষ্ট আপুনি এবাৰ চকু ফুৰাব, আপুনি চাব পাৰে। থেংক ইউ।